জীৱনত কিছুমান সত্য আছে যিবোৰ আমি জানো কিন্তু মানি ল'বলৈ টান পাওঁ। সকলো মানুহৰ মুখৰ হাঁহিটো সঁচা হয় জানো, বা সকলো হাঁহিটো সুখৰ কাৰণ হয় জানো? বহুত মানুহে হয়তো সেই হাঁহিটো নিজৰ কিছুমান দুখবোৰ লুকুৱাবলৈ মাৰে। ঠিক তেনেকৈ কিছুমান মানুহে যিবোৰে সদায় বেলেগৰ কথাই চিন্তা কৰে, বেলেগৰটোৱে ভাবি থাকে, সেই মানুহবিলাকে কিন্তু প্ৰায়ে নিজৰ কথা ক'বলৈ পাহৰি যায়। মানুহবোৰ দূৰ হৈ যায়, আঁতৰ হৈ যায়, বহুত ডাঙৰ ডাঙৰ কাজিয়া পেচাল লাগি নহয়। মানুহবোৰ দূৰ হয় কিছুমান সৰু সৰু অৱহেলাত, যেনেকৈ এদিন ফোন নকৰা, এটাও খবৰ নোলোৱা, সেইবোৰ কিছুমান সৰু সৰু অৱহেলা পাইহে মানুহৰ দূৰত্বটো বাঢ়ি যায়। আৰু মানুহ এজন হয়তো কেতিয়াবা নীৰৱ হৈ থাকিব পাৰে, সেই নীৰৱতাটোৱে মানুহজনৰ অহংকাৰটো বুজায় নেকি? বা আমি ভাবি ল'ব পাৰোঁ নেকি যে মানুহজন বহুত অহংকাৰী, বেছি মাতবোল নিদিয়ে? কিন্তু আমি এইটো নাভাবোঁ যে সেই নীৰৱতাটো হয়তো সেই মানুহজনৰ ক্লান্ত মনৰ চিঞৰো হ'ব পাৰে। আৰু আটাইতকৈ ডাঙৰ সত্যটো কি জানে? আপোনাৰ মূল্য আপুনি নাথাকিলেহে কিছুমান মানুহে বুজি পায়। এইবোৰ কিছুমান তিতা সত্য, আৰু এই সত্যবোৰেই হৈছে জীৱন। শুনিবলৈ তিতা কিন্তু সঁচা।